নমস্কাৰ সম্মানিত ৰাইজ, সমগ্ৰ অসমবাসী ৰাইজ, আপোনালোকক এটা দুখৰ বিষয় আপোনালোকক শ্বেয়াৰ কৰিম ভাবিছোঁ। মানে আপোনালোকৰ সন্মুখত ৰাখিম বুলি দেখুৱাবৰ কাৰণে আপোনালোকক মই তো এটা মানে কথা হ'ল কি জানেনে, আপোনালোকে সকলোৱে জানিব পাৰে, আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই আছে বা মই সদায় হিন্দীতে বনোৱাওঁ, এতিয়া মোৰ চেহেৰাখনৰ চেয়ে ভাল হ'ব আপোনালোকে এইটোখন যদি চাই পায়। যেনে দেখিছে ৰাস্তাখনৰ অৱস্থা, এই পথখনৰ অৱস্থা কি হৈছে ভাই, সন্মানীয় ৰাইজসকল দেখিছে নাই? আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও দেখি পাইছে জানে, এই ৰ'দখন এনেকুৱা পথখন আজি কেইবছৰ 9 বছৰমান হ'ল, 8-9 বছৰমান হ'ল, ঠিক আছে। এনে পেলাইতো আছে। এতিয়া মেইন কাণ্ড কাহিনীটো কি হৈছে কৈ আছে। এতিয়া মেইন কাণ্ড কাহিনীটো এইটোহে হৈছে যে ভাই ৰাস্তাখন এতিয়া কি হ'ল, বনি আছে, বছ কি হৈছে, বনি আছে। এইটো দেখিছে ড্ৰেইনখন ঠিক ঠাক, বেয়া নকম, ভালদৰে বনাইছে, ঠিক আছে। এই দেখিছেনে কালি পানী পৰিছে, মানে বৰষুণ দিছিলে কালি, বৰষুণ দিয়াৰ কাৰণে কি হ'ল আপোনাৰ এই অৱস্থা হ'ল। আৰু এনেই আমাৰ এতিয়া নৰ্মেল বেপাৰ হ'ল, একো নাই, এনে চলিয়ে থাকে। এতিয়া জনপ্ৰতিনিধি ক'ত আছে, এটা কথা আছে নহয়, জনপ্ৰতিনিধি ক'ত আছে, আমাৰ MLA ক'ত আছে, আমাৰ MP চাহাব ক'ত আছে, আছে যত হ'লে আছে বা নাই, কি কেনে ৰাজনীতি চিন্তা চৰ্চা সেইবোৰ কথা কৈ লাভ নাই ৰে ভাইটিসকল। কোনো প্ৰতিবাদ নাই, কোনো মতলব নাই। ময়ো দেখিছেনে বাচ্চা লৈ পেলাই অহাটো কিমান কষ্ট হৈ যায়, নহয় জানো? এটা কিবা এটা ডিফিকাল্ট চিটুৱেশ্যন হৈ যায়, গতিকে আমিও আহিছোঁ। এতিয়া ক'ত আছিলোঁ, কথাটো মেইন পইণ্টটো হ'ল, মুদ্দাটো হ'ল এইটো যে ভাই ৰাস্তাখন এতিয়া 8-9 বছৰমান হ'ল বনোৱা নাছিল, এনে পেলাইতো আছিল, এতিয়া বনি আছে। আজি কেইমাহ, 6 মাহমান হ'ল। লাহে লাহে আপোনাৰ কামবোৰ চলি আছে আৰু বনি আছে। কেতিয়া বনিব কোনো মতলব নাই, কোনো পাত্তা নাই, ঠিক আছে। এনেধৰণৰ গাড়ী গৈ 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 ৰাস্তাখন একদম আৰু চেছ কৰি দিলে ভাই। চাই লওক এডোখৰমান কেনে বনি আছে, এনে পেলাই কি ক'ম বাৰু ভাইটি। তো চাওক আমাৰ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী, মাননীয় MLA মহোদয়, মাননীয় MP মহোদয়, ছাৰ আপোনালোকে ক'ত আছে? আমাৰ ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ত আছে আপুনি? এনে পেলাইতো কেলে হয় নাই? এজন সচেতন ৰাজনীতি হিচাপত, এজন নাগৰিক হিচাপত আমাৰতো আছে নহয় গণতান্ত্ৰিক গাড়ীটো দেখুৱাইছে, দেখিছে মা, দেখিছে আমাৰ গণতান্ত্ৰিক অধিকাৰ আছে ভাই, আমিও প্ৰতিবাদ কৰিব পাৰোঁ, কি নকৰোঁ একো কৰিব নোৱাৰোঁ। কেলৈ আমি মাননীয় দিন মজুৰ কামলা মানুহ, দিন মজুৰ খোৱা মানুহ, কামলা মানুহ, আমিও কি কৰিম? কোনো নুশুনিব, আমাৰ কোনো মতলব নাই। দুখীয়া মানুহ, গৰীব মানুহ, দেখিছেন নাই কি অৱস্থা ভাই? এইটো চাওক, এইখন এখন ডাঙৰ এখন টাউন, তাৰ মাজত এনেকুৱা অৱস্থা, বেয়া লাগে নহয় জানো? মানুহে বেয়া পাইছে, যিটো বনাইছে যে মোবাইলত মানুহৰ ষ্টেণ্ডাৰ্ড দেখুৱাইছে, মানুহে এনেকুৱা বনালে বেয়া পায়, পাগল বুলি মাতে, কোনোবাই কেনে স্মাইল কৰি আছে, মানুহে কি কৰি আছে, হাঁহি আছে, মানে ধেমালি কৰি আছে, কিবা বেয়া পাই আছে, এনে ভিডিঅ' বনাইছোঁ বুলি, কিন্তু পেলাইতো আছে, সেইটো চকুত নপৰে, সেইটো নাচায়, হয় নাই? ষ্টেণ্ডাৰ্ড গুচি যাব, বেয়া লাগি যাব, এনেকুৱা মেণ্টেলিটি থাকিলে ক'ত নহ'ব, হেৰি আছে। তো এনেকৈ বেয়া পেলাইতো আছে, কি ক'লোঁ নক'লোঁ। ৰোজা মাহে ৰমজান, গোটেই দিন ভোকা থাকিব লাগে, জানে আপোনালোকে, ঠিক আছে নাই? তাৰ মাজত মই এনেকুৱা কিবা এটা কৰি আছোঁ, ঠিক আছে। এনে দেখি চাই লওক, এইখন হ'ল নেশ্যনেল হাইৱে ৰোড, এইখন হ'ল মেইন টাউন, ঠিক আছে। পিছফালে চাই পাইছে পাৰে ৰাস্তাখন। তো ভাইটিসকল সমগ্ৰ ৰাইজ এতিয়া বিদায় নিছোঁ ইয়াৰ পৰা। ভিডিঅ'টো শেষ কৰি দিলোঁ আৰু ভাল লাগিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব।